মই জানো যে মোৰ ল'ৰা মই দাস বিকে বুলি মই এতিয়াও গম পোৱা নাই। এতিয়াও পোৱা নাই না। এতিয়া যে আপুনি থিয় হৈ আছে এতিয়াও গম পোৱা নাই। এতিয়া মই এনেকৈ গম পাইছোঁ তাৰ লগত সি বোলে বিজনেছ কৰে বুলি সংগঠনৰ ল'ৰাবিলাকে তাক কৈ আছে। দল সংগঠনৰ যে নেতৃবৃন্দই আপোনাৰ ধৰিছিল আপোনাৰ ল'ৰাজনক ড্ৰাগছ আছিল নে নাই লগত? দাস তাৰ লগত পোৱা নাই। ক'ত পেলাইছিল? টেমা বোলে আছিল এইটো মানে কৈ আছে। মই দেখা নাই। তেনেহ'লে আপুনি কিয় আহি আপোনাৰ ল'ৰা? মই দেখাই নাই তাৰ লগত দাস বুলি আছে বুলি। কিয় আহিছিলে ইয়াত আপোনাৰ ল'ৰাক বচাব? ল'ৰাক বচাবলৈ কাৰণে এইকাৰণেই আহিছিলোঁ। মোৰ ল'ৰাই দাস বিকে বুলি মই নাজানো। আপুনি নাজানে? নাজানো। কি গম পাই পেলাই আহিছে আপুনি ইয়াত? আমি গম পাইছোঁ নদীৰ সিপাৰে যে মানুহ বোলে তাক মাৰি আছে। কিহৰ কাৰণে ল'ৰা মানুহ কাৰো লগত কাজিয়া লাগিছে বুলি মই আহিছোঁ। এতিয়া আপোনাৰ ল'ৰা ক'ত আছে? মোৰ বায়েৰ ঘৰত আহিছিলোঁ। তেতিয়া গাঁৱৰ মানুহ কৈ আছে তাক ল'ৰা ছোৱালী কৈ আছে 2-3টা ল'ৰাই তাক মাৰি আছে। তেতিয়া মই আহিছোঁ যে কি জানি সিহঁতে ল'ৰা মানুহ দন কাজিয়াও হ'ব পাৰে। মই নদীৰ সিপাৰৰ পৰা মই কৈছোঁ যে কিহৰ কাৰণে তাক আটক কৰি আছে, সিহঁতি নকয়। আপোনাৰ ল'ৰাজনৰ নাম কি? মইনুদ্দিন। মইনুদ্দিন কি কাম কৰে নে কি কৰ্ম কৰে? এই বাহিৰত থাকে। বাহিৰত থাকে? হোটেলৰ এই কৰ্মচাৰী। আপোনাৰ নাম কি? মোৰ নাম জানিপুদ্দিন আলী। আপোনাৰ ল'ৰাৰ লগত আৰু কোন আছিল? ল'ৰাৰ লগত আৰু কোনো নাছিল। আপোনাৰ লগত আৰু কোন কোন আহিছিল ইয়াত আপোনাৰ ল'ৰাক বচাবৰ কাৰণে? ল'ৰাক বচাবলৈ কাৰণে কি গাঁৱৰ মানুহ 2-এটা এনে তামচা দেখিবলৈ আহিছে। বহু মানুহ এনেতো দেখিবলৈও আহিছিলে না। মোৰ লগতো কোনো মানুহ অহা নাই, ময়ে আহিছিলোঁ না। বাহ লৈ কোনে আহিছিলে কি জানি? কি হৈছিল ইতিমধ্যে ঘটনাটো? হয়, আজি আমি আকস্মিকত গম পাইছোঁ যে ইয়াতে ড্ৰাগছ সৰবৰাহকাৰী ইয়াতে নদী পাৰ হৈ টিলিপ বাগানৰ মূৰতে সিহঁতে ডিল কৰিব। তো আমি বহুতকেইটা ড্ৰাগছৰ কণ্টেইনাৰ সহ পাইছিলোঁ। ল'ৰাটো নদীত নামি পেলাই মোবাইলটো দলিয়াই দিছে। আমি ধৰাৰ পিছত ড্ৰাগছৰ কণ্টেইনাৰবিলাক নদীত দলিয়াই পেলাই দিছে। আমি ড্ৰাগছৰ কণ্টেইনাৰবিলাক ক'ত বা গুচি গৈছে। মোবাইলটো আমি বিচাৰি আমাৰ সমাজ সংস্কাৰ সমিতিয়ে উদ্ধাৰ কৰিছোঁ মোবাইলটোৱে। আমি বহুত 20-30জন মানুহে গাৰ্ড দিছোঁ। গাৰ্ড দিয়াৰ পিছত ল'ৰা এজনক ধৰিছোঁ আৰু এজন দৌৰি পলাইছে। ধৰি আমি ইয়াৰ বাগানৰ পৰা বেলেগত লৈ তাক সোধপোছ কৰিম বুলি লৈ গৈ আছিলোঁ। তাৰ বাপেকে মায়ে তেখেতে গাঁৱৰ বহুতখিনি মানুহে লাঠি ডাঙা লৈ আহি আমাক এটেক কৰি পেলাই ইয়াতে ল'ৰাটোক মানে ছুটাই দিছে। আমাৰ সমাজ সংস্কাৰ সমিতিৰ বিষয়ববীয়াসকলকো আক্ৰমণ কৰিছে। বাইকৰ পৰা পেলাই দিছে, বাইকক ঠেলি বাগানত পেলাই দিছে। এইটো কিন্তু আমি কেতিয়াও বৰদাস্ত কৰিব নোৱাৰিম। এইটো আমি পুলিচ প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। অন্যথা কিন্তু আমি ইয়াতকৈ ভয়াৱহকৈ আমি আন্দোলন কৰি যাম। এয়া আমাৰ সন্দেহ হয় যে ড্ৰাগছ ব্যৱহাৰকাৰীৰ লগত বহুত ভাল মানুহ জড়িত হৈ আছে বুলি আমাৰ এইটো সমাজ সংস্কাৰ সমিতিৰ ফালৰ পৰা সন্দেহ হয়। সেইটো পুলিচ প্ৰশাসনে তদন্ত কৰিব লাগে। অতি সোনকালে এইটো আইনৰ জৰিয়তে এইটো অতি সোনকালে পাব্লিচিটি হ'ব লাগে। এইটোৱে আমি সমাজ সংস্কাৰ সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইতিমধ্যে দেখা পোৱা গৈছে যে মহিলাসকলেও আহিছিল, আহি পেলাই লাঠি আছিল, বাঁহ আছিল হাতত। আমি তিনিজন বহি গৈ আছিলোঁ। ইয়াতে বাইকতে আমাক আহি এটেক কৰাৰ পিছতেও মোৰ হাতত আঙুঠি আছিলে। সেই আঙুঠি এটা ছোৱালী মানুহে খুলি লৈ গৈছিলে, মাইকী মানুহ আছিলে। তেখেতে লৈ পিছত মই দেখাৰ পিছতো মোৰ হাতত দিয়া নাই, কৈ আছে আঙুঠি এতিয়া নিদিওঁ। মই কৈছোঁ মোৰ আঙুঠি তুমি কিয় লৈছা বোলে। তথাপিও লুটপাট কৰিব চেষ্টা কৰি আছে। তো আৰু আমাৰ কেইবাজন যুৱকক মানে আক্ৰমণো কৰিছে। তো আপোনালোকৰ ওচৰতো তেখেতক ক'ব, বাইছত ক'ব
তো আপোনালোকে নিজে ইয়াতে উপস্থিত আছে। যিগৰাকী দেউতাক আপোনালোকে ধৰিছে মইনুদ্দিনৰ দেউতা, মইনুদ্দিন বোলে কোনো অপকৰ্মৰ লগত জড়িত নহয়, তেখেতে দেউতাই ইতিমধ্যে জনাইছে। নাই, আমি আজি প্ৰায় এক মাহ আগতে এটা সমাজ সংস্কাৰ সমিতিৰ এটা 1500 মানুহ এটা মিটিঙত জড়িত হৈ আছিলে। সেই মিটিঙত স্পষ্টভাৱে তেখেতে স্বীকাৰ কৰিছিল এনেকৈ বিজনেছৰ লগত জড়িত আছে। তেখেতে নিজে স্বীকাৰ কৰিছিল আৰু সেইদিনাৰ পৰা এৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। তাৰ পিছৰ পৰা আমাৰ সেইখিনি ল'ৰাৰ ওপৰত আমাৰ চকু পৰি আছিলে যে সেইবিলাক ল'ৰা ক'ত যায়, কি কৰে। আমি কিন্তু বহুত দিন ধৰি আমি তদন্ত কৰি আছিলোঁ এইবিলাক বেয়া কামত লগত লিপ্ত হৈ আছে নেকি। তো আমি আজি হাতেলোতে ধৰিছোঁ, তেখেতক নদীৰ পৰা টানি উঠাইছোঁ। নদীৰে পলাই যাব বিচাৰিছিলে, কিন্তু আৰু ধৰি ৰখাৰ পিছতো মানে টানা হেঁচৰা কৰি মানে ওলটা পাল্টা খাই আছিলে আৰু ড্ৰাগছৰ কণ্টেইনাৰবিলাক নদীত পেলাই দিছে। বহুতকেইটা কণ্টেইনাৰ আছিলে আৰু যিখিনি ব্যক্তিয়ে কিনি ল'ব আহিছিলে সেইখিনি ব্যক্তিক আমি দৌৰুৱাই লৈ গৈছিলোঁ, মানে সিহঁতে পলাতক হৈ পলাই গৈছে। আৰু এটা লাল ছুইফ্ট ডিজাৰ গাড়ীটো এটা পলাই গৈছে। তো আমি শুনামতে 3জন বড়ো মানুহ জড়িত হৈ আছিলে। সেই 3জন মানুহক আমি ধৰিব পৰা নাই, কিন্তু ইয়াতে আমি ধৰিছোঁ। আৰু ইতিমধ্যেও আমাৰ আৰু এটা নাৰায়ণপুৰতে আমাৰ সমাজ সংস্কাৰ সমিতিৰ ল'ৰাখিনি গাইড দি 20 কেজি গাঞ্জাসহ ধৰিছে। এতিয়া ইতিমধ্যে আমি পুলিচ প্ৰশাসনৰ হাতত চমজি দিছোঁ। তাৰমানে যিজন যুৱকক এতিয়া ধৰিব বিচাৰিছিলে সেইজন যুৱকে কি বেলেগৰ তাত মানে ড্ৰাগছ বিক্ৰী কৰে ন, ব্যৱসায় কৰে? হয়, সেইজন ল'ৰাই বেলেগৰ তাত অলৰেডি ড্ৰাগছ বিক্ৰী কৰে। আমি আগতো আমাক সিহঁতে স্বীকাৰ কৰিছিলে। আমাৰ হাতত এতিয়ালৈকে লিষ্ট আছেই। তো এতিয়াও সেইজন ল'ৰাৰ বাপেকে আহি আমাক আক্ৰমণ কৰি পেলাই সেইজন ল'ৰাক ছুটাই দিছে। এতিয়া তেখেতে বাপেকে কৈ আছে 5 মিনিটৰ ভিতৰত এটা আনি দিব, কিন্তু এতিয়ালৈকে ল'ৰাটো ঘৰতে বোলে নাই। এইটো পুলিচ প্ৰশাসনক অতি সোনকালে এইটো ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ অসমটো মানে ড্ৰাগছ মুক্ত হ'ব লাগে, মদ সুৰাপান হ'ব লাগে। ড্ৰাগছ গাঞ্জা মদ আদি যিবিলাক কুকৰ্মৰ লগত লিপ্ত হৈ আছে অতি সোনকালে এইবিলাক বন্ধ কৰিব লাগে। এইটোৱে আমাৰ সমাজ সংস্কাৰ সমিতিৰ দাবী। যিটো পৰিৱেশ ইয়াত সৃষ্টি হৈছে আৰু পৰিৱেশটো যিটো আপুনি প্ৰথমৰ পৰা আছিলে বুলি ৰাইজৰ এটা প্ৰকাশ। মই যেতিয়া আহি পাইছোঁ তেতিয়া চাই আছোঁ সংগঠনৰ ল'ৰাকেইটা সিহঁতক ধৰিছে। ধৰাৰ পিছত এই দোষীদাৰী যোনটো আছিল তেওঁৰ মা ককাই পৰিয়ালবোৰ আহি মানে ল'ৰাকেইটাৰ ওপৰত আক্ৰমণ চলাইছে। সংগঠনৰ ল'ৰাবোৰ আক্ৰমণ চলাইছে। আপুনি বাগানত কাম কৰি আছিলে? হয়, মই বাগানত কাম কৰোঁ। আপোনাৰ নামটো কি আছিল? মোৰ নাম শ্ৰী নৰেশ শান্তি। কিহৰ কাৰণে ধৰিছিলে যুৱকজনক? এইখন ড্ৰাগছৰ কাৰণে ধৰিছিল, ড্ৰাগছ বেপাৰী। তাৰপিছত যুৱকজনে কি পলাই গ'ল নেকি? তেওঁৰ দেউতা যেতিয়া আহি ছাত্ৰ সন্থা ল'ৰাকেইটাক তেতিয়া ল'ৰাখন পলাই গ'ল। কি ক'ব বিচাৰে যিটো বাগানের যিসকল যুৱক আছে যুৱকৰ ওপৰত চাওক বাগানটো বা এই অঞ্চলৰ এটা মানে ভৱিষ্যত নিৰ্ভৰ হৈ আছে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো ক্ষেত্ৰতো আমাৰ বাগানৰ ভৱিষ্যত এনেই আন্ধাৰ। চৰকাৰক অৱগত কৰাব বিচাৰোঁ যে মানে আমাৰ বাগানৰ ল'ৰা ছোৱালীক যাতে অলপ মানে ড্ৰাগছ বা অন্য নাচাজাতীয় বস্তুৰ পৰা দূৰতে ৰখাটো ভাল। চৰকাৰে এইটোৰ ক্ষেত্ৰত কঠোৰ একশ্যন ল'ব লাগে। হৈছিল মানে আমি গম পাওঁ যে ইয়াতে ড্ৰাগছ লৈ আহিছিলে। ড্ৰাগছ লৈ আহোঁতে আৰু এটা ল'ৰা আছিলে যোনটো ড্ৰাগছ কিনিব বুলি আহিছিল। তাক আমি ধৰিব পৰা নাই। সি ধৰাৰ লগে লগে সি কি কৰিলে, মোক লৈ পেলাই নদীত ঝাপ মাৰিলে। নদীত ঝাপ মাৰি নদীত এক খাল পানী আছিল, পানী থকাৰ ভিতৰত সি ড্ৰাগছটো নদীলৈ পেলাই দিছে। ভাগি গুচি গৈছে। মোবাইলখনো নদীত দলিয়াই দিছে। তেতিয়া আমাৰ সংগঠনৰ ল'ৰাবিলাক গোটেইবিলাক যাওঁতে গৈ পেলাই তাক ধৰা ফকা কৰাৰ পিছত মোবাইলটো আমি পানীৰ ভিতৰৰ পৰা বিচাৰি ওলাইছোঁ। ল'ৰাটো ধৰি আনিছোঁ। ল'ৰাটো ধৰি অনাৰ পিছত তাৰ